গৌৰী সাগৰ আমি পালো তো আজি মানুহজনে কৰবাত নিম বুলি কৈছে ক'ত নিয়ে কিন্তু মই নাজানো দাদা দিদি আমাক এয়া তাতা আগতে কৈছে তো আমি গৈ আছো দুইজনে আৰু কথা পাতি আৰু লাম্মা পুৰা দি আছে চাহ মেইন তো চাহ কাপ দি লওঁ তেখেতসকলক কৈছে যেতিয়া কাপোৰ চাপোৰ পুৰা ৰেডি কৰি থৈছো আৰু আহিছো দে দাদা থেংক ইউ হেল্ল' এভৰিৱান আসসালামু আলাইকুম কি খবৰ সকলোৰে মোৰ বাৰু ভালে আশা কৰোঁ আপোনালোকো ভালে আছে মই আছমিন আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ সৈতে আজি ব্লগটো কিটচেনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ গতিকে চাই যাওক মই কি কৰিছোঁ এয়া মই দেখাই দিওঁ এয়া মই চাহ বনাইছোঁ যিহেতু মানুহজন এতিয়া উঠিছে উঠা লেট অকণমান আজি আমি এফালে ফুৰিব যাম তাৰপিছত এইফালে অ'টছ বনাইছোঁ অ'টছ খাম তো আজি মানুহজনে কৰবাত নিম বুলি কৈছে ক'ত নিয়ে কিন্তু মই নাজানো নিম আৰু ক'ৰবাত তই মই মানে কি আৰু এনেও গম পাওঁ ছাৰপ্ৰাইজ এনেও জানো সৰু সুৰা জেগাতে নি পেলাই পাল মাৰিব বুলি সেইটো কাৰণে ময়ো ইমান সুধি থকা নাই ক'ত নিবা যাব পালে চবতকৈ সুখৰ জেগাত লৈ যাম তোমাক মই আজি চবতছে সুখৰ জেগা অ'কে কাপোৰ কিনিবলৈ নেমানে কোন ঠাণ্ডাই হৈছে কাপোৰ সেইবোৰ নহয় বেলেগ জেগাত আছে নিম ধৰণৰ সুখৰ জেগা অকল শুনিছা চবতকৈ সুখৰ জেগা নিবা তুমি চবতকৈ সুখৰ জেগা যাবা নেকি সেইটো কোৱা সুখৰ জেগাত যাবা ঠিক আছে তুমি তেতিয়াহ'লে চাহকণ বনাই মই দিয়া হা লোৱা থেংক ইউ লোৱা তুমি ৰেডি কৰা মোক চাহকণ দিয়া তাৰপিছত মই একদম কম তোমাক আজি ক'ত লৈ যাম হ'ব ঠিক আছে ইমান গৰমখনত যেতিয়া ইমান কষ্ট কৰিছা মোক লৈ যাওঁ বুলি কৈছা মোৰ মানে সন্দেহ আছে তুমি ক'ত নিবা কাপোৰ মোৰ সুখৰ জেগা বুলি ক'লে মানে আৰু নিম ন তুমি চিন্তা কৰিব নালাগে তুমি কাম কৰা তুমি কামত ধ্যান দিয়া কাম মগজ দিয়া তো পূৰা কামত পূৰা মগজটোলৈ কাম কৰা কাৰণ কিবা কিবি দিয়া বনোৱা তো চাহৰ খাই পাই আছোঁ আপোনালোকক কৈ দিয়া কৈছে যেতিয়া কাপোৰ চাপোৰ পুৰা ৰেডি কৰি থৈছোঁ আৰু পিন্ধিম আৰু আজি তুমি কোৱা মই কৈছোঁ আমাক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব বহুত মৰম দিব ছোৱালীজনী বেছি বহুত কষ্ট কৰিছে ব্লগ চেনেল খুলিবৰ কাৰণে দিন ৰাত একেকাৰ কৰি দিছে আজি বহুতো ব্লগ বনাই মই কৈছে মই দেখাম আমি ডেইলি লাইফ যি কৰোঁ তাকে ক'ম ক'ব কোৱা আৰু নিজৰ লাইফ যেনে এনজয় কৰি থাকে সেয়াই আৰু বৰ্তমান দিয়ে কৰি ভাগৰি গৈছে আপোনালোকে মৰম দিয়ক অকণমান ন কেমেৰা ধৰি থকা মানুহজন এই আৰু মই ধৰিলোঁ কেমেৰা আৰু ওলাম মই লাহে ওলাম বাৰু মই অকণমান ব্যস্ত থাকোঁ যে সেইকাৰণে মই বেক কেমেৰা ধৰোঁ মই অকল কষ্ট কৰা নাই মানে এওঁ আৰু বেছিকৈ মোৰ বেকত সাহস মানে জ'চটো মোক এওঁৱে দিয়ে মানে এখেতে এওঁ মেইন মানে এওঁ মানুহজন মেইন সদায় মানুহজনে জ'চ দিয়ে থেংক ইউ মই কৈছোঁ মানুহজনে ছাপৰ্ট কৰিব লাগে নহয় সেইটো কাৰণে আকৌ বুজিছা বুজিছোঁ এতিয়া খাই লোৱা খাই মেলি মই তোক গাটো ধুওঁ গা ধুই মেলি ওলাওঁ বাই বাই কৈ দিয়া আকৌ লগ পাইছোঁ কৈ দিয়া ৰুম চুম চাফা কৰি হৈ গ'ল বিচনা কাপ খাই যাওঁ আৰু চাহ মেইন চাহ কাপ দি লওঁ তেখেতসকলক আৰু নিজেও খাওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ দে এয়া চাহ ৰেডি এতিয়া দিওঁগৈ হ'ল নাই তোমাৰ লোৱা পটাপট চাহ খাই লোৱা অ' মা আহক বা ওলাই মেলি ৰেডি ধুনীয়া লাগিছে মা চাহ খাই ল'বা হওক ঝাৰু চাৰু লৈ চাহকাপ খাই লোৱা ৰ'বা চাহকাপ খাই লোৱা এই চোৱা ছাৰপ্ৰাইজ লাগিব নেকি পানী আহক যাবা নেকি এতিয়া যাবা নেকি ক'ত নিব নাজানো কিন্তু সেই জেগাটো চাই ড্ৰেছটো মেচিং হৈছে নে নাজানো হৈছে ব'লা বঢ়িয়া ওলোৱা এয়া আমিও গাড়ী উলিয়াইছে মানুহজনে এয়া সেই আম্মা ৰখি আছে দেখাই নাই সেই আম্মাই আমাক চাই আছে এয়া টাটা দিছে হেল্ল' আমি ওলাই মেলি আহিলো এতিয়া ক'ত পাইছোহি আমি পালো এই গৌৰী সাগৰ আমি পালোহি আপোনাৰ গৌৰীসাগৰ তাত মিঠাই চিঠাই লওঁ খালি বাইকখন লৈ ভাবিছো যি বতৰ আহিছে বৰষুণ দিয়ে আছে কিনকিনীয়াকে এতিয়া এই দিয়াই নাই এতিয়া বৰষুণ এতিয়া আকৌ ৰ'দ দিছে
মানে হলেও বৰষুণ দি আছে ৰ'দো দিছে বৰষুণ দিছে খৰাহিয়ালৰ বিয়া বোলে আগতে কোৱা নাই তো আমি গৈ আছো দুইজনে আৰু কথা পাতি আৰু সুখৰ দুখৰ একদম বিন্দাছ খালি বৰষুণটো মানে এই দিয়া মানে ভাল মানে বাইকত গৈ বেছি ভাল লাগে আৰু গাড়ীতকে ন সব বস্তু একদম ধুনীয়াকে সব মানে ফিল কৰি যাব পাৰি আৰু গাড়ীত গৈ ভাল নালাগে আমেজ নাপাওঁ মানে বাইকত গাড়ীত গৈ মানে মই বৰ শান্তি পাওঁ গাড়ীত গৈ চবতকে ভাল লাগে আপোনাৰ বাইকত গৈ বহুত বেছি ভাল লাগে গতিকে আপোনালোকক দেখাই আছো মিঠাই ল'ম দোকানত তাৰপিছত আপোনালোকক দেখাই আছো আৰু কি কি দেখাব পাৰো আজিৰ দিনটোত তো ছাৰেতো ছাৰপ্ৰাইজ দিম বুলি কৈছে ক'ত নিমটো কোৱা নাই পাই গ'লোহি ছাৰে মিঠাই ল'ব গৈছিলে এতিয়া আহি গৈছো বিনায়ক হোটেলত গৰিসাগৰত আছে ল'ম নেকি মিঠাই আৰু মোক কিবা লৈ দিবা নেকি খাবলৈ পইচা নাই এয়া বিনায়কত আমি মিঠাই ল'লো নামি লওঁ জোতাযোৰ পিন্ধি লওঁ দেই মানে ভৰি চৰি উঠাই বহি আহিছো আৰু একেবাৰে হোটেললৈ আহিলোঁ আৰু মই নোখোৱাকৈ যাম এইটো হ'বই নোৱাৰে এতিয়া চাহ একাপ আৰু আকৌ এবাৰ জ'চ তুলি লওঁ চাহ একাপ খাই লওঁ তেতিয়াহে আপোনালোকক আকৌ মানে ক'ব পাৰিম ন চাহকাপ ক'ব জানো চাহ একাপ খাই লওঁ লালমোহন খাই লওঁ আৰু এই মিঠাই মিঠাই লৈ ল'লোঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ খাই লওঁ বাই বাই পাইছোঁ চক উইংছ অফ হাজৰিকা বনি আছে যেতিয়া একদম হৈ যাব ৰেডি তাৰপিছত আপোনালোকক আমি আহি দেখুৱাম এতিয়া এনেই দেখাইছোঁ আৰু আপোনালোকক এতিয়া আমি ক'ত পালোহি কৈছৰ পাৰ হৈ আহিছোঁ অঁ উইংছ হাজৰে বনাই আছে এখন সোনকালে আমাৰ কৰিব চাগে দেই বনাই হৈছে কি লাহে লাহে আৰু এই পাংখা চাংখা লগাই আছে ওপৰত যাব নোৱাৰিলেও তলতে খাম আৰু এদিন ন কি কোৱা নিশ্চয় তেল ভৰাবা নি ছাৰে তেল ভৰাই কি ক'ব আৰু গাড়ী মটৰত তেল ভৰাওঁতে আমাৰ পইচা গুচি গৈছে সঁচাকে সেইকাৰণে মানুহজনে পইচা নাই আকৌ বেচে মানুহজনৰ গাতো দুখ নাই অ' মোৰ মানুহজন কিনো কম আৰু পইচা দিছা নেকি দিয়া আকৌ মোক পইচা এয়া আমি তেল চেল ভৰাই লওঁ আৰু একেবাৰে দেই সেইটো কাৰণে তুমি মোক পইচা নিদিয়া নেকি তেলৰ যিহে দাম হৈছে দিয়া দিয়া 500 টকা এটা মোকো দিয়া 500 দিলে আহিছো দে দাদা থেংক ইউ ছাৰপ্ৰাইজ দিম বুলি ক'লে কোৱা নাছিলে ক'ত লৈ আহিম বুলি মানে মোৰ মা ঘৰলৈ লৈ আহিলে মোক কোৱা নাছিলে মা ঘৰতকৈ আৰু ডাঙৰ কি ছাৰপ্ৰাইজ হ'ব পাৰে মানে এজনী ছোৱালী বিয়া দিয়াৰ পাছত আৰু নিজৰ ঘৰখন আৰু আহিব পালে আৰু কেনেকুৱা লাগে ন কিমান ভাল লাগে মনত তো মাহঁতৰ ঘৰলৈ আহিলোঁ মা আব্বাহঁত মানে কি ইমান বেছি কেমেৰা ফ্ৰেণ্ডলি নহয় তাতে কেমেৰা আগত ওলাবলৈ অকণমান লাজ কৰে এয়া হৈছে মোৰ সৰু ভণ্টি হেল্ল' কৈ দিয়া বাহঁতৰ ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব গতিকে এতিয়ালৈ আহিছোঁ আজিলৈ আহিছোঁ আমাৰ আজিলৈ আহিছোঁ ব্লগটো ইমানতে শেষ কৰিছোঁ আকৌ নেক্সট ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ বাই